যিটো ঘটনা ঘটি গৈছে জুবিন গাৰ্গক লৈ আজি বিতৰ্কৰ পৰিস্থিতি সৃষ্টি হৈছে। নাৰদৰ আগমন দিনেক পূৰ্বত পৰা খৰ সুতৰিখি বদৰি কাসমত আচন্ত ব্যাকৰিখি উগুলত গুল মন নাহি সুখ গান্ধী ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত দিলে দুখ অদুমুখে আছে বকি শুয়ানি খবদ সেই বেলাটোতে আঁকি মিলিল নাৰদ। ব্যাস নাৰদৰ সংবাদ হাতে বিব্য বিনা যন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফুটি অবিৰাম প্ৰেমে দ্ৰব্য চিত্ত আদি ৰোমান শৰীৰ ধাৰায়ে শ্ৰৱন্তে আছয় নয়নৰ নীৰ তুলন্ত জন্ত মহা হৰিৰ চৰিত নাৰদক দেখি ব্যাস লিখি হসকৃত আঠে বেঠে উঠিলা গৰিলা কীৰ্তনজলি পৰম গৌৰৱে লিখি কৰিলা সেৱনী দিলন্ত আসন আনি বখিবাৰ উত্তৰে পদ্য অজ্ঞে গন্ধে পুথিপে বুজিলা সাদৰে প্ৰণিপাতে পুচিলা কুশল আগমন নাৰদে পুচিলা পাছে ব্যাসত বচন সাক্ষীয়া বুলন্ত ঋষি ককি বিতান্ত কিবা হেতু নাহি কেতু চিত্ত শান্ত মহা ওচ পিছ থিৰ চিত্ত মহন্তৰো মোহ ইটো কিন বিপৰীত চাৰিও বেদৰ কহিলা শাখা ভেদ যাৰ যেনে জাতি ধৰ্ম দিলা পৰিচ্ছেদ কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলে তোমাৰ মহাযশ। কৃষ্ণ এতিয়া নাৰদৰ আগমন এই নামাকৰণৰে সৈতে তলৰ পদত কৈছে দিনেক পূৰ্বতে পৰা সৰস্বত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসি। এদিন বদৰিকা শ্ৰমত পৰাশৰ সুত ব্যাসে বহি আছে। কেনেকৈ বহি আছে? উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্ধী। উগুল থুগুল মন এটা লৈ বহি আছে আৰু কিয় সেই উগুল থুগুল মনটোৱে তেওঁক প্ৰতিক্ৰিয়া কৰিছে ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। ফলত কি কৰিলে? ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কৃষক মনত মিলে দুখ। যিজনে ধ্যানত ভগৱন্তক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি তথাপিও তেওঁৰ মনত এনেকুৱা অশান্তিভাৱে কিয় প্ৰতিক্ৰিয়া কৰিছে তেওঁ উত্তৰ বিচাৰি পোৱা নাই। অধুমুখে আছে বকি হুয়া নিশবদ সেই বেলা তৈতে আহি মিলিল নাৰদ। তেওঁ তললৈ মূৰ কৰি মন মাৰি বহি আছে। তেনেকুৱাতে নাৰদ ঋষি তেওঁৰ ওচৰলৈ আহিছে। এতিয়া ব্যাস নাৰদ সংবাদ নামাকৰণে সৈতে তলৰ পদত কৈছে হাতে বিনা যন্ত্ৰ হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিৰাম। তেওঁ বিনত নাৰায়ণৰ নাম লৈ আনন্দ মনেৰে আহি আছে।
প্ৰেমে দবৈ চিত্ত আতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱন্তে আচৈ নয়নৰ নীৰ তেওঁ শৰীৰ ৰোমাঞ্চ হৈ গৈছে ভগৱন্তৰ নাম লৈ আহোঁতে চকুৰ পানী বৈ আহিছে তুলন্ত যন্ত্ৰত মহা শৰীৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত যে তেনেকুৱা এটা আনন্দ মূৰ্তি নাৰদক দেখা পাই তেওঁ সচেতন হৈছে আঠে বেঠে উঠিলা ধৰিয়া কীৰ্তাঞ্জলি পৰম গৌৰৱে ঋষি কৰিয়া সেৱলি তেওঁ আঠে বেঠে উঠি গৈ তেওঁক সেৱা জনাইছে দিলন্ত আসন আনি বহিবাৰ তৰে পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে তেওঁক মানে আসনত বহুৱাই লৈ পাদ্য অৰ্ঘ ধূপ দীপ জ্বলাই সন্মান জনাইছে পাদ্য অৰ্ঘ পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ মানে মুখ ধোৱা পানী অৰ্থাৎ আমি ভকতক ভৰি ধোৱা পানীয়ে মুখ ধুবলৈ দিব নালাগে বেদৰ মতে মুখ ধোৱা পানীটো বেলেগ হ'ব লাগে গতিকে এই ধৰণে কৰি তেওঁ কি কৈছে প্ৰণিপাতে পুছিলা কুশল আগমন নাৰদে পুছিলা পাছে ব্যাসত বচন এই ধৰণে তেওঁ সেৱা জনাই আগমনৰ কাৰণ সুধিলে যে তুমি কিয় ইয়ালৈকে আহিছা কাৰণটো কোৱা হাঁহিয়া বুলন্ত ঋষি কহিও বৃত্তান্ত কিবা হেতু নাহিকে তোমাৰ চিত্ত শান্ত তেতিয়া নাৰদে ক'লে যে তোমাক উদ্দেশ্য ব্যাখ্যা কৰাৰ আগতে তুমি কোৱাচোন তুমি কিয় এনেকৈ মন মাৰি বহি থাকিব লগা হৈছে মহা উচ্চ পিছ কিয় থিৰ নহি চিত্ত মহন্তৰো মোহ ইটো কিনো বিপৰীত তোমাৰ দৰে এজন মহন্ত লোকে এনেকৈ কিয় উৎপিচ কৰি থাকিব লগা হৈছে সেই বিষয়ে মোক আগতে কোৱা চাৰিও বেদৰ কৰিলা শাখা ভেদ যাৰ যেন জাতি ধৰ্ম দিলা পৰিছে তুমি চাৰি বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিভিন্ন ধৰ্ম জ্ঞান পৃথিৱীৰ লোকৰ মাজলৈকে এৰি দিলা কৰিলা ভাৰত পুৰাণ অষ্টাদশ জগতত ব্যাপিলে তোমাৰো মহাযশ তুমি 17খন পুৰাণ আৰু ভাৰতৰ লগত 18খন তুমি ৰচনা কৰিলা আৰু তোমাক এজন পণ্ডিত হিচাপে গোটেই জগতত তোমাৰ খ্যাতি প্ৰচাৰ হ'ল এইখিলৈকে আমাক কৈছে ইয়াৰ পিছত কি কৈছে আপোনালোকে শুনিব আকৌ কৃষ্ণ ব্ৰহ্মত সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমালোকে নে অসন্তুষ্ট চিত্ত কহিও কৰি কি মূল ইহাৰ কাৰণ শুনি প্ৰণিপাত ব্যাসে বুলিলা বচন হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণিতে ঈশ্বৰ অৰ্পণা ধৰ্ম যত মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত সন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপি নগোচে মূল মহা মনে অসন্তোষ নাপাওঁ বিমৰ্ষী কিবা কৰি আছো দুখ আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ চকু তোমাক কৈও কাৰণ ইহাৰ নাৰদ বদতি শুনা মহামনুদ্ৰাস তুমি কৰিলা সবে জগতক নাশ নিৰন্তৰে পখুৰলো আলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান আকস্মিত লোকক কৰাইলা হিংসা ধৰ্ম কৰিলা ধৰ্ম বুলি তোমাৰ বচন লোক নাখিল সমলে স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাব বুলি তুংগে তাতে সংসাগ কৰৈনা নাহিংসা ধৰ্ম নানা দেৱ পূজে পুণ্যক্ষয় হৈলে দুনাই নৰকত মাজে যদি জ্ঞানী বনে তাক কৰে নিবাৰণ আৰু তাৰ বাক্যকন মানে একোজন বুলয় পালন্ত কৰি বচন খণ্ডিত ব্যাসতো অধিক ভয় এখেনিতে পাবিত প্ৰকৃতি কৰিলা তুমি আনক ধৰ্ম
নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন সিজিল তোমাৰ লিখি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেইখিনি অভিপ্ৰায় মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দ গুণ নাম মাত্ৰ কৃষ্ণ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰো কলিষে কওঁ দূৰ হওক তোমাৰ মনৰ মহাক্লেশ এইখিনিলৈকে ক'লে যে ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰো কেনে অসন্তুষ্ট চিত্ত তুমি ধ্যানত ভগৱানক সাক্ষাৎ কৰিব হোৱাৰ স্বত্তেও তোমাৰ মনত এনেকৈ অসন্তুষ্ট ভাৱ কিয় প্ৰতিক্ৰিয়া কৰিছে কহিউক ঋষিমুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন যে তুমি মোক কাৰণটো কোৱা বুলি কওঁতে হাতযোৰ কৰি ব্যাসে নাৰদক কৈছে হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰো নিতে ঈশ্বৰ অৰ্পণা কৰ্ম যত মহাজ্ঞানপূৰ্ণ আমি জগতে প্ৰখ্যাত অসন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ তুমি কোৱাৰ দৰে মই বেদশাস্ত্ৰত পাৰ্গত হয় আৰু ঈশ্বৰক অৰ্পণা কৰিয়ে কৰ্মবিলাক কৰিছোঁ সেইটোও সঁচা আৰু মহাজ্ঞানপূৰ্ণ বুলি মোক জগতে জানে মই এজন জ্ঞানী পণ্ডিত বুলি জগতে জানে সুন্ত সমাধিতে ব্ৰহ্ম আপুনি সাক্ষাৎ আৰু ধ্যানত ভগৱন্ত মোৰ সাক্ষাৎ হোৱাটো সঁচা তথাপি নুগুছে মোৰ মনে অসন্তোষ নপাওঁ বিমৰিষি কিবা কৰি আছো দুখ এতিয়া মোৰ কৰবাত দুখ হৈছে মোৰ কৰবাত ভুল হৈছে যাৰ কাৰণে মই এনেকৈ দুখত ভুগিব লগা হৈছে এয়া হৈছে উপলব্ধি দেই এয়া উপলব্ধি আমাৰ যেতিয়া কিবা এটা ভুল কৰি আমি উপলব্ধি কৰিম তেতিয়া আমাৰ সংস্কাৰ হয় পাপ কৰি অনুতাপ উপজিলে যাৰ অনুতাপেই প্ৰায়শ্চিত্ত জানিবা হাতাৰ আমি কিবা এটা ভুল কৰি যেতিয়া অনুতপ্ত হয় তেতিয়া আমাৰ প্ৰায়শ্চিত্ত হয় যদি আমি অনুতপ্ত নহওঁ তেতিয়া আমাৰ প্ৰায়শ্চিত্ত নহব সেইকাৰণে কৈছে আপুনি অগাধ বুদ্ধি অংশ অৱতাৰ পুছুহো তোমাতে কৈও কাৰণ ইয়াৰ তুমি এজন অৱতাৰী পুৰুষ অগাধ বুদ্ধি সম্পন্ন ব্যক্তি হিচাপে মোক আঙুলিয়াই দিয়া মোৰ ক'ত ভুল হ'ল নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ এতিয়া ব্যাসৰ এই দাস্যত্ব ভাৱত সন্তুষ্ট হ'ল কোন নাৰদ কিয় তেওঁ নিজেও এজন অৱতাৰী পুৰুষ তৎসত্ত্বেও প্ৰাধান্য নাৰদক দিলে দিয়াতে নাৰদে সন্তুষ্ট হৈ ক'লে যে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা সবে জগতকে নাশ যে তুমি গোটেই জগতকে বিপথে পৰিচালিত কৰিলা নিৰন্তৰে পশুল লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি মানুহক
ভাগৱত ধৰ্ম নাম ধৰ্ম আপুনি শুনিলে আপুনি 7টা ষ্টেপ পাৰ হৈ ব্ৰহ্মত বিলীন হৈ যাব লাগে। প্ৰথমে দহিব পাতেক ছয় কৰাইবে মহাপুণ্য অদ্ভুতয় মিলাইবে বিষয়ত বীৰ কোটি কৃষ্ণত পোৱাইবে প্ৰেম ভকতি উপজাইবে আতি বৈষ্ণৱ জ্ঞান মায়াকো দহিয়া কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰেকে কৰি। আমি য'ৰ পৰা আহিছোঁ তাত আমাক লগাই দিবগৈ ভাগৱত শুনিলে, আৰু ঘূৰি আহিব নালাগে। কিন্তু আন ধৰ্ম কৰিলে স্বৰ্গৰ পৰা আকৌ নামি আহিব লাগিব। এই কথাটোৱে পাৰ্থক্য আন ধৰ্ম আৰু শংকৰদেৱৰ ধৰ্মৰ মাজত বা ভাগৱত ধৰ্মৰ মাজত পাৰ্থক্যটো সেইটো। তাৰপিছত কৈছে যদি জ্ঞানী গণে তাকো কৰে নিবাৰণ আউৰ তাৰ বচন নমানে একোজন। কোনোবাই যদি কয় তোমালোকে এইটো কাম নকৰিবা, হাঁহ পাৰ ছাগলী বলি দি ঈশ্বৰ পূজা নকৰিবা, এইবুলি যদি কয় তেতিয়া আকৌ তেওঁলোকে তেওঁক উপালম্বহে কৰিব। কি বুলি ক'ব? বুলৈ উপালম্ব কৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈলে এহেন্তে পণ্ডিত। এওঁক প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক তুমি মানুহক আন ধৰ্মৰ কথাবিলাক ক'লা কিন্তু কৃষ্ণৰ কথা নকলা, বুজিছানে? গতিকে সিজিল তোমাৰ ঋষি পৰম অন্যায় নাহি সুস্থ চিত্তত হ'ব সেই অভিপ্ৰায়। সেইকাৰণে তুমি এতিয়া অসন্তুষ্টত জীৱন নিৰ্বাহ কৰিব লগা হৈছে। অৰ্থাৎ ব্যাসে মানুহক আন ধৰ্মবিলাকৰ কথা ক'লে কিন্তু কৃষ্ণৰ কথা নক'লে। নোকোৱাৰ কাৰণে তোমাৰ পাপ সিদ্ধ হ'ল, আৰু এতিয়া তুমি সেইকাৰণে তোমাৰ এনেকুৱা উপদেশ এনেকুৱা অৱস্থা হ'ব লগা হৈছে। তেতিয়া ব্যাসে ক'লে এতিয়া উপায় উপায় এটা আছে। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এতিয়া ভগৱন্তৰ গুণনাম থকা এখন শাস্ত্ৰ ৰচনা কৰা, ভাগৱত ৰচনা কৰি তোমাৰ এই ভাগৱতৰ যোগেদি তুমি 17খন পুৰাণত যি ভুল পথ দিলা তাক ভাগৱত পুৰাণৰ দ্বাৰা নাকচ কৰি দিয়া। অৰ্থাৎ তোমাৰ হাতেৰে ৰোৱা পুলিটো তোমাৰ হাতেৰেই উভালি দিয়া, আনে উভালিবলৈ গ'লে নামানিব। বুজি পাইছেনে? গতিকে তুমি 17খন পুৰাণত যি ভুল পথে মানুহক পৰিচালিত কৰিলা ভাগৱত পুৰাণৰ দ্বাৰা তাক নাকচ কৰি দিয়া, নহ'লে আৰু তোমাৰ গত্যন্তৰ নাই। এতিয়া আমাৰ সমাজত এই কথাটো বুজি নাপায়। ব্যাসে ৰচনা কৰা 17খন পুৰাণৰ মতে চলা মানুহৰ সংখ্যা এতিয়া শতকৰা 70 জন। মনত ৰাখিব দেই, 30 জনেহে ভাগৱতৰ মতে চলিছে, 70 জনে আমাৰ ব্যাসৰ 17খন পুৰাণৰ মতে ৰচনা কৰিছে। সেইকাৰণে আমাৰ এতিয়া বহুতে মানে ভাগৱতৰ জ্ঞানৰ অভাৱত মানে আমাৰ 17খন পুৰাণৰ আগম মতে কৈছে একেবেদে কহন্ত সগুণ নিৰ্গুণ। ভগৱন্ত একেজনে কিন্তু দুটা বস্তু সৃষ্টি কৰিছে, এটা আন্ধাৰ এটা পোহৰ, এটা দিন এটা ৰাতি, এটা সুখ এটা দুখ, এটা ভাল এটা বেয়া, এটা ভক্তি এটা মায়া, তপ্তু বটম। এই দুটাৰ ওপৰত আমাৰ জীৱবিলাকক লৈ খেলা কৰি আছে। এতিয়া আমি কোনটো পথে যাব লাগিব? এতিয়া এই নাৰদৰ উপদেশৰ মতে নাৰদে ক'লে যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। আৰু ভাগৱতৰ কথা যেতিয়া মানুহে শুনিব তেতিয়া তোমাৰ এই দুখ কষ্টবিলাকৰ পৰা তুমি মুক্ত হ'ব পাৰিবা। গতিকে এতিয়া ভাগৱত শাস্ত্ৰই 17খন পুৰাণক নাকচ কৰিছে। কাৰণ 17খন পুৰাণত উল্লেখ আছে কি, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে মানুহ নামৰ উপাধিটো লৈ পৃথিৱীলৈ অহাৰ লগে লগে ভগৱানৰ ওচৰত 5টা ধাৰ লাগি আহিছে। দেৱযজ্ঞ হোম দিব লাগিব, পিতৃযজ্ঞ শ্ৰাদ্ধ দিব লাগিব, ভূতযজ্ঞ বলি দিব লাগিব, আৰু নিঃযজ্ঞ অতিথি সেৱা কৰিব লাগিব। সেইকাৰণে কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্ব পুৰুষ আচাৰ।
সেইকাৰণে আমাৰ বহু মানুহে শাস্ত্ৰ বিচাৰ নকৰি পূৰ্বপুৰুষৰ নিয়মকে ধৰ্ম বুলি মানি আছে। এতিয়া পূৰ্বপুৰুষৰ নিয়মবিলাক ধৰ্ম নহয়, অৰ্থাৎ পৰম্পৰাটো ধৰ্ম নহয়। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়, ই এটা এটা সময়ত মানি চলা নিয়ম। আমাৰ যেতিয়া সভ্যতা বিকাশ হোৱা, বুৰঞ্জীয়ে কৈছে যেতিয়া সভ্যতা বিকাশ হোৱা নাছিল, মানুহে যেতিয়া ঘৰ বনাব নাজানিছিল তেতিয়া পৰ্বতৰ গুহাত বাস কৰিছিল। মানুহে যেতিয়া আমাৰ উপৰি পুৰুষসকলে যেতিয়া কাপোৰ বব নাজানিছিল তেতিয়া গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল কেঁচা মঙহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল তেতিয়া মানুহে পুখুৰী নদীৰ পানী খাইছিল। এতিয়া খাব নেকি বাৰু? নাখায়, কাৰণ সভ্যতা বিকাশশীল, জগত গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল, একেদৰে নাথাকে। সত্য যুগৰ ধৰ্ম ত্ৰেতা যুগত নাই। কাটি গ'লে ত্ৰেতা যুগৰ ধৰ্ম দ্বাপৰ যুগত নাই, দ্বাপৰ যুগৰ ধৰ্ম কলি যুগত নাই। আমি যদি কলি যুগৰ মানুহ হৈ ত্ৰেতা আৰু দ্বাপৰৰ ধৰ্ম আচৰণ কৰোঁ, আমাৰো এই 28,000 ঋষিৰ নিচিনাই অৱস্থা হ'ব। আমি উদ্ধাৰ হ'ব নোৱাৰিম। মনত ৰাখিব কথাটো। আমি ভাগৱত কেৱল আমাৰ জীৱন পদ্ধতিৰ এখন দাপোন, নাই সংবিধান। ই নিয়ম বান্ধি দিছে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনেকৈ যাব লাগিব, কেনেকৈ খাব লাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, ইয়াত কেৱল নিয়ম বান্ধি থোৱা আছে ভাগৱতত। সেইকাৰণে ভাগৱত নুশুনা মানুহে নিয়মবিলাকৰ কথা বুজি নাপায়। গতিকে আমি ভাগৱতৰ নিয়ম মতে আমি যদি চলোঁ তেতিয়া আমাৰ জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব। এতিয়া শান্তিটো আমাক ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাই দিব নোৱাৰে। চব থাকিলেও আপুনি অশান্তি ভুগিব লাগিব বুলি কৈছে। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। চব থাকিলেও আপুনি পকা ঘৰ 10টা থাকিব পাৰিব, 10খন গাড়ী মটৰ থাকিব পাৰিব, সম্পত্তি থাকিব পাৰিব, কিন্তু আপোনাৰ শৰীৰটো বেমাৰমুক্ত নহ'বও পাৰে, আপোনাৰ হৃদয়ত শান্তি নাথাকিবও পাৰে, আপোনাৰ পৰিয়ালত মিলা প্ৰীতি নাথাকিবও পাৰে। গতিকে সেইকাৰণে এইবিলাক আচল সম্পদ নহয় বুলি কৈছে। সম্পদকো জানা নুহি সম্পদ, জানা আপদকো নুহি আপদ, পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বিৰকতি। আমি যদি ঈশ্বৰত ভক্তি নকৰোঁ আমি কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ। গতিকে আমাৰ এই ভাগৱতৰ মতেদি আমি সকলো কামবিলাক আমি কৰিব লাগিব। আমাৰ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে ক'লে যে হে জীৱশ্ৰেষ্ঠ মানুহ, পাঁচটা ধাৰৰ পৰা মুক্ত হ'ব পাৰোঁ। তেওঁ ভক্তিৰ ৰত্নাৱলীত আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে লিখি থৈ গৈছে। কি বুলি? অপিতৃভূত পতিদেৱ ঋষি সুহৃদৰ, উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ, হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ, সমভাৱে সুহৃদ সবৰে খোজে ঋণ, এহিমতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যদি আমি ঈশ্বৰৰ কথা নুশুনো তেতিয়াহ'লে আমি সেই ঋণগ্ৰস্ত হৈ থাকিম। আমি কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ সব ঋণ খোজা গৈল সমস্তৰে, নকৰিও ঋণী আৰু নিহিষিতো নৰে। আমি কায় বাক্য মন একনিষ্ঠ কৰি মুক্তিদাতা ভগৱন্তৰ চৰণত যদি আমি শৰণ ল'ব পাৰোঁ, আশ্ৰয় ল'ব পাৰোঁ, তেতিয়াহ'লে এই 5টা ধাৰে আমাক ক্ৰিয়া কৰিব নোৱাৰে। সহজ উপায় দি দিলে। গতিকে আমি এতিয়া 17খন পুৰাণৰ মত এৰি ভাগৱত পুৰাণৰ মতে আমি আগবাঢ়ি যাব লাগিব। তেতিয়াহে আমাৰ জীৱনৰ সদ্গতি হ'ব, নহ'লে ব্যাসৰ দৰেই হ'ব। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিও তেওঁ অশান্তিত জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। কিয়?
মানুহক ভুল পথে পৰিচালিত কৰিছিল। গতিকে আপোনালোকৰ গাঁওখনত কাৰোবাক আটাইতকৈ জ্ঞানী, কাৰোবাক আটাইতকৈ বুদ্ধিমন্ত, কাৰোবাক আটাইতকৈ ধনৱন্ত, কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত কৰি পঠাইছে। কিয়? গাঁওখন যাতে ভাল পথে পৰিচালিত কৰিব লাগিব। আপুনি যদি গাঁওখনৰ জ্ঞানী, বুদ্ধিমন্ত, বিদ্যাৱন্ত, সম্পদশালী হৈ গাঁওখনৰ মানুহক যদি ভুল পথে পৰিচালিত কৰে, আপোনাৰ মোৰ অৱস্থাও ব্যাসৰ দৰে হ'ব। গতিকে আমি ভাগৱত শুনি সংস্কাৰ হ'ব লাগিব। সেইকাৰণে তেওঁ ক'লে যে এতিয়া শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে তোমাৰ এই দুখবিলাকৰ পৰা তুমি মুক্ত হ'বা। এইখিনিলৈকে আমাক কৈছে। ইয়াৰ পিছত কি কৈছে আমি আকৌ পুনৰ আলোচনা কৰিম। বাহক কৃষ্ণ। যদ্যপি ভকতি নব বিধ মাধৱ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দনা ধ্যান সমস্ততে কৰি যখ কীৰ্তনত ৰাতি তুষ্ট সুন্ত হৰি ভকতে যতে গাৱ গুণ নাম স্বয় কাৰ মালা গান্ঠিয়া পিন্ধিব কি পাময় হেন জানি ব্যাকৰিষি তুমি সৰ্বজানা নিৰ্মুক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান যিটো বাক্য নাই নাম কৃষ্ণৰ চৰিত্ৰ অশিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ কাকতুল্য কামি পুৰু খৰতৰতি ভকতৰ নাই তাত অভিলাষমতি যিটো বাক্যে আছে গুণ নাম মাধৱ সিটো বাক্যে হৰে পাপ জনসমূহৰ ভকতি বিহীন জ্ঞান কৰ্ম হবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ কেৱলে দিওক ভকতিৰ উপদেশ ভকতি কি কৰে সংসাৰৰ বন্ধনাশ ভকতিৰ প্ৰভাৱ নিয়ৰিক ব্যাস স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ অকল্যাণ উদ্ধ বাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈল তাৰ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী যিটো ভকতি ৰসিক হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন ভকতিৰ অৰ্থ মাত্ৰ কৰো যতন কালে কৰ্ম মিলাইবে কওঁ বিষয়ৰ সুখ উপদেশী লোক শৌক
কৃষ্ণত সন্মুখ কৃষ্ণ এতিয়া পৰৱৰ্তী পদৰ যোগেদি কৈছে যে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ ভক্তিৰ 9টা পথ আছে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখীত্ব পদসেৱন আত্মনিবেদন স্মৰণ এই 9টা প্ৰকাৰৰ ভিতৰত শ্ৰৱণ আজি আমি যিটো কৰি আছো শ্ৰৱণ আৰু কীৰ্তন সৰ্বশ্ৰেষ্ঠ বুলি কৈছে যে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হৌক তোমাৰো মনৰ মহাক্লেশ যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনত তুষ্ট সুন্ত মহাহৰি ভগৱন্তৰ যশ কীৰ্তন যিসকলে কৰে তাত ভগৱন্ত পৰম সন্তুষ্ট হয় এতিয়া আমি ইমান সময় তেওঁৰ গুণ যশ গাই আছো আমাৰ ওপৰত ভগৱন্ত সন্তুষ্ট হৈছে ভকতে যতকে গাৱৈ গুণনাম ছয় তাৰ মালা গান্ঠিয়া পিন্ধন্ত কৃপাময় ভকতে গোৱা নামবিলাক তেওঁ মালা গাঁঠি পিন্ধে বুলি কৈছে হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান তেতিয়া তুমি কৃষ্ণৰ নাম গুণ থকা এখন শাস্ত্ৰ তুমি নিৰ্মাণ কৰা যিটো বাইকে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ যিবিলাক শাস্ত্ৰত বা যিবিলাক কথাত ঈশ্বৰৰ নাম নাথাকে সেইবিলাক খাই পেলোৱা উচিষ্ট মানে গৰ্তৰ দৰে অপবিত্ৰ কাকতুল্য কামী পুৰুষৰ তাত ৰতি ভকতৰ নাহি তাত অভিলাষমতি আমাৰ সমাজত কিছুমান মানুহ আছে পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা কৰিলে ঘণ্টাৰ পিছত ঘণ্টা বহি শুনি থাকে কিন্তু ঈশ্বৰৰ কথা ক'লে উঠি গুচি যায় ঘৰত কাম আছে বুলি গতিকে এই কাউৰীৰ দৰে যাতে আমি কামুক বৈষয়িক কামনা বাসনা যাতে আমাৰ থাকিব নালাগে ভকতে সেইবিলাক কথাত গুৰুত্ব নিদিয়ে যিটো বাইকে আছে গুণ নাম মাধৱৰ সিটো বাইকে হৰে পাপ জনসমূহৰ এতিয়া যিবিলাক কথাত ঈশ্বৰৰ নাম থাকে সেইবিলাকে আমাৰ পাপবিলাক নাইকিয়া কৰে ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ গতিকে এতিয়া ভক্তিবিহীন জ্ঞান কৰ্মবিলাক ব্যৰ্থ বুলি কৈছে ভক্তিযুক্ত হৈ থাকিবই লাগিব জ্ঞানে কৰ্মে তাৰিতে নপাৱে ভকতি নোপজে যাৱে যে আমাৰ জ্ঞান আৰু কৰ্মৰ দ্বাৰা আমি জীৱ উদ্ধাৰ হ'ব নোৱাৰোঁ যেতিয়ালৈকে ভক্তি নকৰোঁ আমাৰ ঋষিমুনিসকলৰ ক্ষেত্ৰত দেখুৱাইছে মানে ব্যাস পৰাশৰ বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ জলবায়ু পত্ৰমাত্ৰ কৰন্ত ভোজন কামিনী গণৰ মুখ পদ্ম সুললিত দেখি তাৰা সবু ভৈলে কামে বিমোহিত যে তোমালোকে চোৱা বিশ্বামিত্ৰ পৰাশৰ দৰে মানে ঋষি সমস্তয়ো ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি গছৰ তলত যুগ যুগ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি সিদ্ধি লোৱাৰ পিছতো তেওঁলোকৰ বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল তোমালোকে ঘৰতে থাকি শাস্ত্ৰ ভাগৱত পঢ়ি ভকতৰ সংগলৈ নহাকে যদি ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি কোৱা তেতিয়াহ'লে বিন্ধ্যগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰিব দধি দুগ্ধ গীত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন সিওজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধ্যগিৰি পাৰে তেবে সাগৰত তৰিত এই প্ৰত্যাহ্বান মহাপুৰুষে জনাইছে অৰ্থাৎ বিন্ধ্যগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰাটো যেনেকৈ অসম্ভৱ আমিও ভকতৰ সংগলৈ নহালৈকে আমাৰ ভকতি নহ'ব গতিকে আমি সেইকাৰণে সকলো বৈষয়িক চিন্তা এৰি আমি যাতে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিব কৃষ্ণৰ ইন্দ্ৰিয়ক যিনি হৈব কৃতাৰ্থন্যৰ আজিৰ দৰে যদি আমি কৃষ্ণ কথা শুনাৰ প্ৰতি গুৰুত্ব দিওঁ আমাৰ ইন্দ্ৰিয়বিলাক আপোনা আপুনি সংযম হৈ যাব সেইকাৰণে মহাপুৰুষে আমাক ভাগৱত শ্ৰৱণৰ কাৰণে আহ্বান জনাইছে ভাগৱত নুশুনা মানুহৰ ইন্দ্ৰিয় কেতিয়াও সংযম হ'ব নোৱাৰে তাৰপিছত কৈছে কৰ্ম মাৰ্গত
জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়, ভক্তিৰ পথত ঈশ্বৰ সহায়, জানিবা ৰাজা নিমিৰায়। নৱসিদ্ধই নিমিৰ ৰজা কোৱাৰ চলেৰে আমাক কৈছে যে নিৰ্গুণ নিৰাকাৰ যিটো বস্তু চকুৰে নেদেখে, কাণেৰে নুশুনে, হাতেৰে চুব নোৱাৰে, তেনেকুৱা এজন পৰম ব্ৰহ্মক চিন্তা কৰি কোনোবা যদি বহি থাকে তাক কোনেও গৈ সহায় কৰিব নোৱাৰে। আৰু কৰ্মমাৰ্গত যাগ যজ্ঞ পূজা পাতলৰ ক্ষেত্ৰত বিঘিনিৰ ভয়, কাৰণ স্থানকাল পাত্ৰ দ্ৰব্য মন্ত্ৰ নিমিত্ত এইবিলাক নিয়ম মানি থোৱা আছে। এই নিয়মবিলাক যদি সঠিকভাৱে নহয় তেতিয়াহ'লে ই আমাক বিঘিনিয়ে কৰিব, উদ্ধাৰ কৰাতকৈ বিঘিনি কৰিব। ভক্তিৰ পথত ঈশ্বৰ সহায়, জানিবা ৰাজা নিমিৰায়। আজিৰ পথটোত আমাক ঈশ্বৰে কৃপা কৰিব। সেইকাৰণে আমি ভক্তি মাৰ্গৰে আমি যাতে ধৰ্ম আচৰণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ভাগৱতৰ পৰা এই উপায়খিনি গ্ৰহণ কৰিব লাগিব। তাৰপিছত কৈছে আবে অনাদৰি জ্ঞান স্বধৰ্ম নিশেষ, কেৱলে দিওঁক ভকতিৰ উপদেশ। এতিয়া তুমি জ্ঞান স্বধৰ্মবিলাক এৰি কেৱল ভক্তিৰ উপদেশ দিয়া। ভকতিহে কৰে সংসাৰৰ বন্ধ নাশ, আমাৰ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনেহে কৰ্মবন্ধ নাশ কৰিব। আমাৰ কৰ্মবন্ধ গাঁঠিবিলাক জীৱৰ লগত গাঁঠি লাগি আহে। ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, ছিদ্যতে সৰ্বসঞ্চয়। আমাৰ পূৰ্বজন্ম কৰ্মবন্ধবিলাক খুলি যায় আৰু সংশয়বিলাক দূৰ হয়। সেইকাৰণে আমি ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱত নুশুনা মানুহ কৰ্মবন্ধ যুক্ত হৈ থাকে, বাসনাই তেওঁক নানান ধৰণৰ দুখ কষ্ট দিয়ে। সেইকাৰণে কৈছে ভকতিহে কৰে সংসাৰৰ বন্ধনাশ, ভকতিৰ প্ৰভাৱ শুনিও ঋষি ব্যাস। ভকতিৰ কেনেকুৱা প্ৰভাৱ এইটো শুনা। স্বধৰ্ম তেজি ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। যে আজি আপোনালোকে ইয়ালৈকে আহিছে নিমন্ত্ৰণ পায়, আপোনালোকৰ নিশ্চয় নিজৰ নিজৰ দায়িত্ব বা কৰ্ম আছিল, চব ত্যাগ কৰি গুচি আহিলে, আহি পেলাই ঈশ্বৰৰ কথা শুনি আছে। এনেকৈ শুনোতে আমাৰ প্ৰেমপূৰ্ণ ভকতি হ'ব লাগে বুলি কৈছে। স্বধৰ্মক তেজি ভজে কৃষ্ণক সম্প্ৰতি, তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি। ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। আমি ইমান সময় শুনি থাকোঁতেও আমাৰ সপ্ৰেম ভকতিৰ লক্ষণটো কেনেকুৱা যে শৰীৰ ৰোমাঞ্চ হৈ যাব, মাত গদগদ হৈ যাব, চকু পানী ওলাই আহিব, এই পৰিৱেশ। এতিয়া আমি ইমান সময় শুনিলোঁ, কাৰোবাৰ চকু পানী ওলাল নেকি বাৰু? কাৰোবাৰ শৰীৰ ৰোমাঞ্চ হ'ল নেকি বাৰু? কাৰোবাৰ মাত গদগদ হ'ল নেকি বাৰু? আপোনালোকৰ হৈছেনে নাই নাজানো, মই নিজে কোৱাজনৰে নাই হোৱা। তেতিয়াহ'লে আমি ইমান সময় যে কৈ থাকিলোঁ, এইখিনি বৃথা হ'ল নেকি? নাই হোৱা। ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈলা প্ৰাণ। মই ঘৰ নেপাওঁতে যদি, আপোনালোকে ঘৰত যাওঁতে যদি বাটত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুৰ সাৱটি ল'ব লগা হয়, ভৈল ভ্ৰষ্ট যদিবা অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ। আমি ইমান সময়ে যিখিনি কৃষ্ণ কথা শুনিলোঁ আমাৰ নষ্ট হৈ নাযায়। ঊৰ্ধ্ববাহু কৰি হেৰা কৰোঁ অংগীকাৰ, অধম জাতিটো যদি জন্ম ভৈল তাৰ। জ্ঞানতো কৰ্মটো কৰি তথাপি অধিক, দেৱৰো বাঞ্ছনী ইটো ভকতি ৰসিক। আজি আমি যিকণ ৰস পান কৰি আছিলোঁ এইকণ আমাৰ লগত যাব, এই পুণ্যটো আমাৰ লগত যাব দেই, মনত ৰাখিব। আমি আজি নাহি পেলাই বহুত ধন টকা পইচা ঘটিব পাৰিম, কিন্তু লগত নিব নোৱাৰোঁ। গতিকে লগত নিব নোৱাৰা ধনকে যাতে আমি ঘটি থাকিব লগা নহয়, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। গতিকে এই কথাত যদি আমি অৱহেলা কৰোঁ তেতিয়াহ'লে আমাৰ জীৱটোৱে কান্দিব লাগিব। আজি আপোনালোকৰ গাঁৱত বহুত মানুহে কান্দি আছে। কেনেকৈ কান্দিছে? আমাৰ অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট অভাৱবিলাক সীমিত, মুখ্যতম অভাৱ তিনিটা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি আপোনালোকৰ এইখন গাঁৱত বাস কৰা কোনো গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে, কাষৰ মানুহঘৰে নিজেও খাইছে, ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱী ঘৰে কান্দি আছে। বস্ত্ৰ, সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ
কোনোবাই নিজে পিন্ধিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে কাষৰ মানুহবোৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীকো পিন্ধা দেখি মানে অভাৱীজনে কান্দি আছে। সংস্থাপন, আমাৰ এতিয়া বিজ্ঞানৰ যুগ, ছুইচ টিপিলেই পোহৰ আহে, ছুইচ টিপিলেই ফেন ঘূৰে, ছুইচ টিপিলেই গীৰ্জাত পানী গৰম হৈ যায়। আমাৰ বহুতে ছুইচ টিপিয়ে অভাৱবিলাক পূৰণ কৰি আছে। কাষৰ মানুহবোৰে তেওঁলোকৰ দৰে অভাৱখিনি পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি ইত্যাদি। সীমা একেটাই, গাঁও একেখনেই, দুখবিলাক বেলেগ বেলেগ। কিয়? এই ৰহস্য আমি ভেদ কৰিব লাগিব। আজি এই ৰহস্য ভেদ কৰিব নজনাৰ কাৰণে সীমাঘৰীয়া মানুহে সীমাঘৰীয়া মানুহৰ উন্নতি হ'লে হিংসা কৰে, গাঁৱৰ মানুহে গাঁৱৰ মানুহক হিংসা কৰে। সেইটো স্বভাৱ যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। দশম স্কন্ধ ভাগৱতত ভগৱানে কৈছে, অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি, তাৰ আশা সবে হুৱে নষ্ট, তোমাত বিমুখ ভৈলে একোৱাত সুখ নাই, মিছা সবে যত কৰে কষ্ট। আপুনি পৰৰ উন্নতি হোৱা দেখি যদি হিংসা কৰে, আপুনি যিমান কষ্ট কৰি উপাৰ্জন নকৰক, আপোনাৰ মনৰ কামনা পূৰণ হ'বলৈ নিদিয়ে। আৰু মনৰ কামনা পূৰণ নহ'লে আপুনি খোলা হাঁহি মাৰিব নোৱাৰিব। সেইকাৰণে আমাৰ হিংসা ভাৱবিলাক আমি এৰিব লাগিব। কাক কৰিব? চবতে ভগৱান আছে, আমাৰ হিংসা কৰিবলৈ জেগা নাই। এই কথা নাজানি আজি আমাৰ বহুতে আনক হিংসা কৰি নিজে সুখী হ'ব বিচাৰে। আপোনাৰ সুখৰ কাৰণে আমি যাতে আনক দুখ দিব লগা নহয়, আপোনাৰ পৰিয়ালটোৰ সুখৰ কাৰণে আপুনি সীমাঘৰীয়াক যাতে দুখ দিব লগা নহয়, আপোনাৰ সমাজখনৰ কাৰণে আন এখন সমাজত যাতে আমি দুখ দিব লগা নহয়। দুখ দিব পাৰিব, আপুনি দুগুণ কষ্ট ভোগ কৰিব লাগিব। সেইকাৰণে আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য প্ৰকাশ কৰি থৈ গৈছে যে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ। আমি আমাৰ নিজৰ মানে গছজোপাৰ গুটিখিনি পাবৰ কাৰণে গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আপোনাৰ নিজৰ বংশ বা পৰিয়ালটোৰ সুখৰ কাৰণে আন এটা বংশক যাতে আমি দুখ দিব লগা নহয়, নিজৰ সমাজখনৰ সুখৰ কাৰণে আন এখন সমাজক যাতে আমি দুখ দিব লগা নহয়। দুখ দিব পাৰিব, কিন্তু আপোনাৰ কি হ'ব? পাপায় পৰপীড়নম, আপোনাৰ পাপ হ'ব। পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ নিজে নামি আহিব আৰু আপোনাৰ আয়ুসটো কাটি দিব। আনক হিংসা কৰা মানুহ কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নাপায়। এই তথ্য আমাক দি আছে। এইখিনি কথা আমি জানিব লাগিব। আৰু তাৰপিছত কৈছে, উদ্ধবাহু কৰি হেৰা কৰো অংগীকাৰ, অধম জাতিটো যদি জন্ম ভৈল তাৰ, জ্ঞানতো কৰ্মটো কৰি তথাপি অধিক, দেৱৰো বাঞ্ছনী ইটো ভকতি ৰসিক। আজি আমি যিকণ ৰস পান কৰিছোঁ, দেৱতায়ো এই ৰস পান কৰিব বিচাৰে। স্বৰ্গৰ সুখ ইয়াৰ লগত তুলনা নহয়, মুক্তিৰ সুখো ইয়াৰ লগত তুলনা নহয়। এই কথাটো নাজানি এদিন এজন ভকতে ভগৱানক ক'লে, প্ৰভু মোৰ ভক্তিত তুমি সন্তুষ্ট হৈছানে? ভগৱন্তই ভাবিলে ইয়াৰ অহংকাৰ হ'ল, তেওঁক সন্তুষ্ট দিবৰ কাৰণে ক'লে, হয় হয় তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ। যদি সন্তুষ্ট হৈছা তেতিয়াহ'লে মোক মুক্তি দিয়া নাই কিয়? তোমাক মুক্তি লাগে নেকি? মোৰ যদি ভক্তি শুদ্ধ হৈছে মই মুক্তি পাব লাগে। ভকতজনে ভাবিলে যে মই যদি মুক্তি লৈ বৈকুণ্ঠত গৈ পাওঁগৈ, সদায় ভগৱন্তৰ লগত আলাপ কৰি থাকিব, ঘৰে ঘৰে গৈ আৰু এনেকৈ ভাগৱত শুনি থাকিব, নামঘৰে নামঘৰে যাব নালাগে, একে ঠাইতে বহি ভগৱন্তৰ লগত কথা শুনি থাকিম, এয়া আছিল তেওঁৰ ভাৱ। কিন্তু পিছদিনা ৰথ পঠিয়াই দিলে, ভকতজনক উঠাই নি পেলাই শালুক্য মুক্তি দি বৈকুণ্ঠত বহুৱাই থৈ দিলে। মুক্তি 5 প্ৰকাৰ: শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। তেওঁক স্বলোকত বৈকুণ্ঠত নি বহুৱাই থ'লে। বহি আছে, কৃষ্ণ সেইফালে অহা যোৱা কৰি আছে, তেওঁ ফালে নাচায়ো, একো কথা নুসুধেও। তেওঁ ভাবিলে, মই যিটো উদ্দেশ্য লৈ আহিছিলোঁ, এওঁ দেখোন মোৰ ফালে নাচায়ো, মোক একো সোধাও নাই, কালিলৈ ধৰা হ'ব। তেওঁ যেতিয়া অনন্ত শয্যাৰ পৰা ওলাই আহিছে, তেওঁ দৌৰ মাৰি আগভেটি কৈছে, ৰ'ব ৰ'ব, বোলে কি হ'ল? কি হোৱা নাই? মোৰ 4 দিন হ'ল, আজি 4 দিনো তুমি মোৰ ফালে চোৱা নাই, মোক একো এটা কথা সোধা নাই। সেইটো কথাটো মই নাৰদক আগতেই কৈছোঁ। নাৰদক বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠত মই নাথাকোঁ ৰৈ,
যোগীৰো হৃদয় এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন চাই। মোক তুমি বৈকুণ্ঠত নাপাবা, যোগীৰ হৃদয়ত মই নাথাকোঁ। নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। মোৰ ভকতে য'ত মোৰ গুণনাম লয় মোক তাতেই পাবা। আৰু উদ্ধৱকো সেই কথাটো কৈছিল যে তুমি চিন্তা নকৰিবা, তোমাৰ কাৰণে সকলো ব্যৱস্থা মই কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ। আৰু পৰায়ণৰ পিছত মই তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আমি যদিও ৰভাৰ তলত আছোঁ, আমি পুণ্যভূমিত আছোঁ। আৰু এই পুণ্যভূমিত ভকতে য'ত ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰে, শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। এয়া আজি আমি সত্ৰ আৰু বৈকুণ্ঠত আছোঁ। গতিকে মই আকৌ কৈছে মই প্ৰায়ণৰ পিছত তোমাৰ মাজতে থাকিম। ক'ত থাকিম? তিৰোধায় প্ৰবিষ্ট অয়ম শ্ৰীমৎ ভাগৱত নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাচিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্ম ৰূপে ভাগৱতত থাকিম। সেই ভাগৱত যদি সেৱা কৰিব পাৰা, সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা, সেই ভাগৱত যদি শ্ৰৱণ কৰিব পাৰা, সেই ভাগৱত যদি কীৰ্তন কৰিব পাৰা, তোমাৰ চব পাপবিলাক মই নাইকিয়া কৰি দিম। এতিয়া পাপ কি বস্তু? পাপ আমি কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। আমাৰ দাৰ্শনিকৰ মতে আমাৰ মনৰ কিছুমান বেয়া গুণ, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। আজি আমি ভাগৱত শুনিবলৈ আহিছোঁ, যদি ভাগৱতৰ কথা নুশুনি অন্য কথা পাতি থাকে, সেইটো কুবুদ্ধিয়ে পালে, সেইটো পাপ হ'ব। আপুনি গ্ৰাম্য কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি ঈশ্বৰৰ কথা শুনাত বাধা পৰিছে, কথা পতা কেইজনৰ কি হ'ব? পাপায় পৰপীড়নম, তেওঁ পাপ লৈ যাব লাগিব। এয়া হৈছে এই ভাৱনাবিলাক আমাৰ ভাগৱত শুনাৰ লগে লগে মনৰ পৰা আঁতৰি যাব। গতিকে আমি ভাগৱত মনোযোগেৰে শুনিব লাগে। আমি জীৱনৰ যিটো সময়ত ভাগৱত যিকণ সময় শুনিম, একান্ত মনে শুনিব লাগে। অৰ্জুনক কৈছে তুমি জীৱনৰ যিটো মুহূৰ্তত, যিটো ক্ষণত সাধুৰ সংগত বহি মোৰ কথা একান্ত মনে শুনিবা, তুমি নিজকে দুগুণ পাপৰ পৰা মুক্ত কৰিব পাৰিবা। অপৰম মংগল নাম যিপনো শ্ৰদ্ধায়ে শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহি মতে বুজিবা অৰ্জুন। আপুনি যিমান শ্ৰদ্ধাই শুনিব দুগুণ পাপৰ পৰা মুক্ত হ'ব। যদি অনিচ্ছাকৃতভাৱে শুনে এগুণ পাপৰ পৰাহে মুক্ত হ'ব। আৰু এইটো যদি আমি বাস্তৱলৈ চাওঁ, এতিয়া মেট্ৰিক পৰীক্ষা আহি আছে, একেখন স্কুলৰে দশমমানৰ ছাত্ৰ ছাত্ৰী, একেকেইজন মাষ্টৰে পঢ়ুৱাইছিলে, প্ৰশ্ন কাকত একেখনেই, কিন্তু ফলাফল বেলেগ বেলেগ। কোনোবাই একেখন স্কুলৰ ছাত্ৰই কোনোবাই প্ৰশ্ন উত্তৰ লিখি কোনোবাই ষ্টেণ্ড কৰিব, কোনোবাই ডিষ্টিংশ্যন পাব, কোনোবাই ষ্টাৰ পাব, কোনোবাই লেটাৰ, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল কৰিব। ৰহস্য ক'ত? স্কুল একেখনেই, পঢ়ুৱা মাষ্টৰ একেকেইজনেই, প্ৰশ্ন একেখনেই, ফলাফল বেলেগ। এনে এইটো দাৰ্শনিক পণ্ডিতে কৈছে, মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। যিবিলাক ছাত্ৰই বেছি অধ্যয়ন কৰিব সি বেছি জ্ঞান আয়ত্ব কৰিব, মধ্যম পঢ়াজনে মধ্যম জ্ঞান আয়ত্ব কৰিব, আৰু কম পঢ়াজনে কম জ্ঞান আয়ত্ব কৰিব। তেওঁৰ অধ্যয়নৰ ওপৰতেই ফলাফলটো নিৰ্ভৰ কৰিব। আমিও ঠিক তেনেকৈ আজি একেটা উদ্দেশ্যতে আহিছোঁ। আমাৰ সকলোৰে সমান নম্বৰ হ'ব লাগিছিল, কিন্তু আমাৰ নম্বৰ কমি যাব পাৰে কোনোবাই যদি মূল বিষয়ৰ পৰা মনটো আঁতৰাই লৈ যায় বা অন্য চিন্তা কৰি দিয়ে, তেতিয়াহ'লে আমাৰ নম্বৰ কম বেছ হ'ব। তেতিয়া আমি দাবী কৰিলে নহ'ব, ময়ো গৈছিলোঁ, এওঁ 100 পালে, মই 90 পালোঁ, মই 60 পালোঁ, কিয়? এই কথা আমাৰ নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ ভগৱানে আমাৰ লগত 14জন সাক্ষী, 2জন কেৰেণী ৰাখিছে। আৰু এইসকলে আমাৰ দৈনন্দিন কৰ্মৰাজিৰ পৰা আমি কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিছোঁ, কিমান বেয়া কাম কৰি পাপ অৰ্জন কৰিছোঁ, চব প্ৰতিবেদন লিখি যায়। 14 ভুৱনে লোকে আছে যত মানে,
সবাহাৰে পাপ শ্ৰদ্ধেয় ভুৱনে লোকে আছে যত মানে সবাহাৰে পাপ পুণ্য দেখে বিদ্যমানে চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰে জকৰয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয় 14জন সাক্ষীদাৰ থাকয় লগত ভানিবে নোৱাৰে পাপ পুণ্য আছে যত আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে জন্মৰ পৰা মৃত্যুলৈকে আমি যিবিলাক কৰ্ম কৰোঁ তাৰ ভিতৰত আমি কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিছোঁ কিমান বেয়া কাম কৰি পাপ অৰ্জন কৰিছোঁ চিত্ত আৰু গুপ্তই লিখি যায় চিত্তই দেখা পাপবিলাক লিখে গুপ্তই নেদেখা পাপবিলাক লিখে আপোনালোকে সবে মোৰ মুখলৈ চাই আছে মই ভাবিছোঁ সবে ঠিকে চাই আছে কিন্তু কোনোবাই হয়তো মোৰ মুখলৈ চাই আছে মনে মনে ঘৰত এৰি থৈ অহা কামকেইটা কথা বা বিষয় কথা বা ল'ৰা ছোৱালীৰ কথাকেইটা ভাবি আছে তেতিয়া গুপুত কয়ে নিয়ে লগে লগে নম্বৰ কাটি দিব নাই আৰু সেই প্ৰতিবেদনখন আমি যাবৰ সময়ত লৈ যায় বুলি কৈছে কালো সৰ্পে চুম্পিয়া আচৰ পৃষ্ঠভাগে চেগচাই কোনোদিনা ধৰিবেকৰ ৰাগে কোনো মতে নৰৱে নেৰাৱে টানো হাত কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ আজিৰ দৰে ঈশ্বৰত ভক্তি নকৰিলে আমি কালৰ হাতৰ পৰা কোনেও সাৰিব নোৱাৰোঁ সেইদিনাখন যিদিনাখন আমাৰ শেষ খুঁটটো মাৰিব যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ চাই মাত্ৰ থাকে মাত্ৰ যত পুত্ৰগণ যিমানে আছে সবে চাই থাকিব কোনেও তাৰ পৰা বচাব নোৱাৰে গতিকে আমাক কেৱল ভক্তিয়েহে বচাব সেইকাৰণে আমি দৈনন্দিন ভাগৱত শুনি আমি বেয়াবিলাক এৰি যাতে ভালৰ প্ৰতি আগবাঢ়ি আহিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব আৰু তেতিয়া আমি জীৱন যাত্ৰা পথত আমাৰ মানে হেৰি হ'ব এতিয়া আমি কোনেও ঠগিব নোৱাৰোঁ কাকো মাধৱদেৱে কৈছে তুমি মোক ভাণ্ডা তোমাকো মই ভাণ্ডো 14 সাক্ষীক ভান্দিব কোনো উপায় আমাৰ লগত 14জন সাক্ষী থৈছে আমি তেওঁলোকক ভান্দিব নোৱাৰোঁ গতিকে এতিয়া আমাৰ কৰ্মফলৰ ওপৰতে আমি জীৱনৰ সুখ দুখ ভোগ কৰিব পাৰিম এতিয়া আগন্তুক 26 চনৰ মানে আমাৰ MLA ইলেকশ্যন আহি আছে আপোনালোকৰ সমষ্টিৰ পৰা ধৰক 10 জনে বিভিন্ন দল সংগঠনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব আমাৰ ভাগৱতৰ মতে আমাৰ এই সমষ্টিৰ মানুহে গৌৰৱ কৰিব লাগে কি বুলি যে আমাৰ সমষ্টিৰ পৰা 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব 10 জন MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি আমাৰ সমষ্টিটোত আছে কিন্তু জিকিব কেইজন এজন কোন জিকিব এই কথা আমাৰ ভাগৱতৰ 14 স্কন্ধত উল্লেখ কৰি থৈছে যে এই 10 জনৰ ভিতৰত 26 চনত ইলেকশ্যন মানে MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি যিজন প্ৰতিদ্বন্দ্বীয়ে বহু আগৰ পৰাই এই সমষ্টিটোৰ তৃণমূল এটা আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ কাৰণে অনুদান আগবঢ়াই আছে কোনোবা এটা চুবুৰীত কুঁৱা নাই কুঁৱা এটা বনাই দিছে ক'ৰবাত নামঘৰ মানে টিংপাত নাই টিংপাত লৈ দিছে কাৰোবাক কিবা এটা সহায় এনেকৈ বিভিন্ন দিশত এই 10 জনৰ ভিতৰত যাৰ অৱদানটো বেছি হ'ব যি বেছি পুণ্য অৰ্জন কৰিছে সি বাই হুক অৰ বাই ক্ৰুক তেওঁকেই ভগৱানে জিকাব আমাৰ মতে এখেত জিকিব লাগিছিলে ফলাফলত এখেত জিকিলে ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইহে এখেত জিকিব লাগে বুলি কৈছা মই 14 জন সাক্ষী 2 জন কেৰেণী তথ্য ভিত্তিত এওঁক জিকাইছোঁ গতিকে এই 14 জনৰ তথ্য ভিত্তিতহে তেওঁক মই জিকাইছোঁ গতিকে তুমি বাহিৰৰ পৰা দেখাটো আচল নহয় আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম আমি বাহিৰৰ পৰা দেখা বস্তুটো আচল বস্তু নহয় আমাৰ বুঢ়াসকলে কয় বাহিৰে ৰং চং ভিতৰি কোৱা ভাতুৰি আপুনি বাহিৰৰ পৰা দেখা মানুহজন বা মানুহগৰাকী আচল মানুহ নহ'বও পাৰে তেওঁ ভিতৰটো হয়তো বেয়া হ'বও পাৰে কিন্তু 14 জন সাক্ষীয়ে তাৰ সাক্ষ্য দিব গতিকে সেইমতেহে আমাৰ জীৱনৰ সুখ দুখৰ আমি ভুগি হ'ম আপুনি দেখোঁতে ভাবিছিলে যে মানুহজন খুব ভালেই কিয় ইমান দুখ কষ্ট ভুগিছে সেইটো আমি বাহিৰৰ পৰা দেখিছোঁ কিন্তু ভিতৰৰ পৰা আমি দেখা নাই গতিকে অন্তৰ্দৃষ্টিৰে আমি যেতিয়ালৈকে চাব নোৱাৰিম আধ্যাত্মিক দৃষ্টিৰে যেতিয়ালৈকে আমি কৰ্ম আচৰণ কৰিব নোৱাৰিম তেতিয়ালৈকে আমি নিজক বিপদমুক্ত কৰি ৰাখিব নোৱাৰিম আপুনি বেয়া কৰ্ম কৰি কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে বেয়াৰ ফল ভুগিবই লাগিব এতিয়া আমাৰ যিটো অতি 3 মাহৰ আগত যিটো ঘটনা ঘটি গৈছে
জুবিন গাৰ্গক লৈ আজি বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ন্যায় পাব নাপাব বিষয় লৈ পেলাই বিতৰ্কৰ সৃষ্টি হৈছে কিন্তু আমি ভাগৱতৰ দৰ্শনেদি যদি চাওঁ তেতিয়াহ'লে কোনেও মানে কৰ্মফলৰ পৰা ৰেহাই নাপাব না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটিশ্যতে অপি